হেল্ল' এভৰিৱান, এইটো দেখিছেনে? এইটো হৈছে কুঁৱা এটাৰ পাৰ্ট বহাবৰ কাৰণে এইটো মানে কাটি আছে, ৰেডি কৰি আছে। আপোনালোকৰ বাৰু কাৰ কাৰ গুৱাহাটীত থকা মানুহৰ পানীৰ অসুবিধা কমেণ্ট কৰিবচোন। আমাৰ ইয়াতে মানে পানীৰ বহুত অসুবিধা, তলৰ পৰা পানী লেয়াৰ নাহেই। উঠাই পেলাই চাচোন কিমান দিছে। ভালেই। কিমান ৱাৰ্ডৰ মটৰটো? সেইকাৰণেতো ইমান বহুত স্পীডৰ মটৰ লগাই গোটেই পানীখিনি মানে তলৰ পৰা একদম ওলাই পেলাই শুকাই পেলাই। আৰু এটা নিয়ম কৰে সিহঁতে, নিয়ম মানে আৰু কি, সিহঁতে চেক কৰি চাই এই কেণ্ডেলডাল জ্বলোৱা কেণ্ডেল এডাল বাল্টিত বালি দি তললৈকে দিয়ে। যিমান তললৈকে যাব, যদি কেণ্ডেলডাল নুমাই যায় তেতিয়াহ'লে অক্সিজেন নাথাকে আৰু সিহঁতৰ ভিতৰত নামা অলপ প্ৰব্লেম হ'ব। এতিয়া চালে নাই, কেণ্ডেলডাল ধুনীয়াকৈ ওপৰলৈকে জ্বলি আহিছে আৰু এতিয়া তেওঁ নামিব পাৰিব। সঁচাই বহুত কষ্ট। এনেকুৱা যদি কৰি নলয়, সিহঁতৰ তলত গ'লে যদি অক্সিজেন নাপায় বহুত প্ৰব্লেম হ'ব পাৰে উশাহ লোৱাত। সেইকাৰণে সিহঁতে এইখিনি কৰি লয়। সাধাৰণতে মই এই ভিডিঅ'টো মানে দিয়াৰ বা শ্বেয়াৰ কৰাৰ কাৰণটো হৈছে বহুত মানুহে নাজানে যে কুঁৱাৰ ভিতৰত বহুত মানুহে চাগে গম নাপায় কুঁৱা কেনেকুৱা, বা আছে বহুত মানুহ, মই সেইটো নকওঁ যে জানে বহুতেই, কিন্তু বহুতেই নাজানে। তেওঁলোকৰ কাৰণে আপোনালোকে চাওক কিমান কষ্ট কৰে মানুহবিলাকে। আৰু একদম তলৰ পানীখিনি শেষ কৰি একদম মাটিলৈকে সিহঁতে পাই যায়, তলত একদম শুকান হৈ যায়। তাৰপিছত মানে গোটেই তলত নতুন পানী ওলায়। আৰু এই চাওক, এটা ভেকুলী পৰি আছিল বহুত দিনৰ পৰা, ভেকুলীটোও সিহঁতে ওলাই দিলে। আমি এই পানীটো কিন্তু নাখাওঁ, বাহিৰত বাথৰুম চাথৰুমত ইউজ কৰোঁ। তথাপিও গুৱাহাটীত কিমান সমস্যা পানীৰ, কুঁৱাৰ এই পানীখিনি হ'লেও বহুত কামত আহে। আৰু এই মানুহজনে কৈ আছে আৰু ছাবস্ক্ৰাইব কৰিব লাগে বুলি। আৰু চাওক কিমান মানে হেৰি কৰি দিলে। আৰু এতিয়া চব নতুন পানী আহিব কালিৰ পৰা। নেক্সট মানে একদম চাফা ক্লিন পানী আহিব আৰু দুদিনতে পূৰা কুঁৱা ভৰ্তি হৈ যায়। সঁচাই এই কুঁৱা যদি নহ'লে হয় কিমান অসুবিধা হ'লে হয় মানুহৰ। তেন্তে আজি ভিডিঅ'টো ইয়াতে এৰিলোঁ। থেংক ইউ এভৰিৱান।